মজা হৈছে অকণো খজুৱা নাই সঁচা কথা কৈছানে ভগৱান হপত নমস্কাৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ আজি এবিধ অদ্ভুত পাচলি বনাবলৈ লৈছোঁ আহকচোন কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ পাচলিবিধ এবিধ এয়া চাওক চিনি পাইছেনে এয়া চাওক কুমলীয়াখিনি ছিঙি লৈছোঁ আৰু কাকোবা লাগে যদি ক'ব দেই কমেণ্টত কচুখিনি কাটোতে হাত খজুৱাই যিহেতু সেইবাবে এতিয়া মিঠাতেল সানি লওঁ ঠাৰি এতিয়া ইয়াৰ আঁহখিনি এতিয়া গুচাই দিম ওলকচু কোমলীয়া পাতখিনিও দি দিছোঁ এতিয়া যিহেতু ওলকচু খজুৱাব পাৰে ৰিস্ক নলওঁ সেইবাবে 3টা বিলাহী লৈছোঁ ঘৰৰে যথেষ্ট টেঙা আছে আপোনালোকে তেতেলী টেঙাও দিব পাৰে আছে যদি আমাৰ নাই চাৰিটা জলকীয়া লৈছোঁ এতিয়া ফালি লৈছোঁ আৰু কেইফুটামান গুচাই লৈছোঁ এতিয়া গোটেইখিনি হৈ গৈছে কাটি এতিয়া পোনে পোনে যাওঁ কেৰাহীলৈ পানী এমক দি দিছোঁ বইল হ'বলৈ বাৰিষা কাল যিহেতু ভালদৰে ধুই নল'লে বালি পেটলৈ যাব পাৰে কচুখিনি বইল হ'বলৈ দিওঁ বইল কৰোঁতে নিমখ অলপ দি ল'লোঁ এনে কৰিলে খজুৱাৰ সম্ভাৱনা কমি যায় তাৰ পাছত ঢাকোন মাৰি 5 মিনিটমান উতলাই ল'ব লাগে কচুখিনি আধা সিজা যেন দেখিলেই চেকি পানীখিনি পেলাই দিব লাগে এতিয়া মই নিশ্চিন্ত যে কচু ভুলতো নখজুৱাই এই ভাজিখন বনাওঁতে বেছি তেল বা মছলাৰ প্ৰয়োজন নাই সেয়েহে তেল কমকৈ দিছোঁ কৰাইছ বুলি নাভাবিব আকৌ তেল গৰম হ'লেই যিহেতু 5 ফোৰণ অলপ দি লৈছোঁ এতিয়া তাতে পিঁয়াজ জলকীয়া নহৰুখিনি দি অলপ ভাজি ল'ম তাৰ পিছতে টেঙা বিলাহীখিনি আধা গলা নোহোৱালৈকে ভাজি ল'ব লাগিব নহ'লে পাছত সিজিব নোখোজিব এই সময়ছোৱাতে নিমখ হালধি আৰু আছে যদি নামমাত্ৰ গৰম মছলা দি দিয়ক গোটেই প্ৰচেছটো 2 মিনিটমানহে লাগিল এতিয়া চেকি থোৱা কচুখিনি দি অলপ লৰাই মেলি ঢাকোন মাৰি দিলোঁ 3 মিনিটমান কম জুইত ভজাৰ পাছত এটা ধুনীয়া সুগন্ধ নাকত লাগিছেহি চাওকচোন কিমান কমি গ'ল অৱশেষত কচুখিনিয়ে তেল এৰিব আৰম্ভ কৰিলে গতিকে নমাই পৰিৱেশন কৰোঁ বলক অৱশেষত খোৱাৰ পাল আৰু এতিয়া খাবহে লাগে এতিয়া মেইন বস্তুটো এইটো মজা হৈছে অকণো খজুৱা নাই সঁচা কথা কৈছানে ভগৱান হপত অকণো খজুৱা নাই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি